নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেয়াৰ লেটেষ্ট এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পুনৰ বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব অসমৰ সকলো ল'ৰা ছোৱালী এই পোষ্টসমূহত আবেদনসমূহ কৰি ল'ব পাৰিব এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু কেতিয়াৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে মই ভিডিঅ' ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে IBPS ৰ ফালৰ পৰা নতুনকৈ প্ৰবিণ্ডাৰী অফিচাৰ আৰু MTৰ পোষ্ট মুকলি কৰি দিয়া হৈছে 5208 কৈ পোষ্ট মুকলি কৰি দিয়া হৈছে প্ৰবিণ্ডাৰী অফিচাৰ যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে লিখা আছে ইনষ্টিটিউট অফ বেংকিং পাৰ্সনেল সেকশন যেটো IBPS বুলি কোৱা হয় তাৰ ফুল ফৰ্মটো হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্সনেল সেকশন এই IBPS ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহৰ লাষ্ট ডেটটো 21/7/2025 তাৰিখলৈকে লাষ্ট ডেটটো আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা লিখা আছে ইনষ্টিটিউট অফ বেংকিং Personnel section has released an employment notification for the recruitment of 5208 Provisionary Officer Management Trainee vacancy. IBPS, CRP, PO আৰু MTXB. Interested and eligible candidate may apply online here. যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব বহুখিনি পোষ্ট মুকলি হৈছে প্ৰায় 5208 কৈ পোষ্ট মুকলি হৈছে আপোনালোকৰ কাৰণে এটা বহুতে ভাল সুবিধা আহিছে এটা সুযোগ আহিছে এই সুবিধাটো নেহেৰুৱাব যদি আপুনি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেসক্ৰিপচনতে আবেদন কৰাৰ লিংক দিয়া আছে তাতে ক্লিক কৰি আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে নহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াতে IBPS PO MT ৰিক্ৰুটমেন্টৰ ডিটেইলছটো হৈছে Name of post Provisionary Officer Management Trainee ইয়াতে টোটাল পোষ্ট আছে 5208 কৈ পোষ্ট মুকলি কৰি দিয়া হৈছে বেংক ওয়াইজ ভ্যাকেন্সি সমূহ হৈছে ইয়াতে বেংক অফ বৰোদা ফালৰ পৰা 1000 টা পোষ্ট মুকলি হৈছে বেংক অফ ইণ্ডিয়া ফালৰ পৰা 700 টা পোষ্ট মুকলি হৈছে বেংক অফ মহাৰাষ্ট্ৰ ফালৰ পৰা 1000 পোষ্ট মুকলি হৈছে কানাড়া বেংকৰ ফালৰ পৰা 1000 পোষ্ট মুকলি হৈছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ফালৰ পৰা 500 টা পোষ্ট মুকলি হৈছে ইণ্ডিয়ান Overseas বেংকৰ ফালৰ পৰা 450 টা পোষ্ট মুকলি হৈছে পাঞ্জাব নেচনেল বেংকৰ ফালৰ পৰা 200 টা পোষ্ট মুকলি হৈছে আৰু পাঞ্জাব এণ্ড চাইণ্ড বেংকৰ পৰা 358 টা পোষ্ট মুকলি হৈছে টোটাল 5208 টা পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইয়াতে পে স্কেলটো আপোনালোকক দিব মন্থলি আপোনালোকৰ স্যালাৰিটো 48480 টকাৰ পৰা 85920 টকালৈকে আপুনি মন্থলি স্যালাৰিসমূহ পাব ইয়াতে এলিজিবল ক্ৰাইটেৰিয়াটো দিয়া আছে যেটো IBPS ৰ POMT ৰিক্ৰুটমেন্ট হয় তাৰ আপোনাৰ এলিজিবলটো ক্ৰাইটেৰিয়াটো দিয়া আছে বয়সৰ সময়সীমাটো আপোনাৰ ইয়াতে 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় লগতে আপোনাৰ যদি 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে বয়সটো আপোনাৰ হৈছে তেতিয়া আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব লগতে আপুনি ইয়াত এজ ইলেকশ্যনটো পাব SC ST ৰ কাৰণে আপোনালোকৰ 5 বছৰকৈ এজ ইলেকশ্যনটো দিব আৰু OBC NCL ৰ কাৰণে 3 বছৰকৈ এজ ইলেকশ্যনটো দিব লগতে PWBD ৰ কাৰণে আপোনাক 10 বছৰকৈ এজ ইলেকশ্যনটো দিব এই পোষ্টসমূহত আপুনি যদি আবেদন কৰিম বুলি ভাবিছে ভিডিঅ' ডেসক্ৰিপচনতে এপ্লাই কৰা লিংক দিছো তাতে ক্লিক কৰি আপুনি এপ্লাই কৰি ল'ব পাৰিব ইয়াতে এডুকেশ্যন কোৱালিফিকেশনটো আপোনাৰ গ্ৰেজুৱেচন লাগিব মিনিমাম আপোনাৰ গ্ৰেজুৱেচন পাছ কৰিলে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যদি গ্ৰেজুৱেচন কমপ্লিট কৰি থৈছে তেন্তে আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব বহুত এটা ভাল সুবিধা আহিছে এটা সুযোগ আহিছে এটা এপ্লিকেশ্যন ফিজটো দিয়া আছে
SC ST PWBDৰ কাৰণে আপুনি 175 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু অৰ্ডাৰ্ছৰ কাৰণে আপুনি 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিয়া আছে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এটা ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট হৈছিলে 1 জুলাই তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আছে আপোনাৰ 21 জুলাই তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব জয় হিন্দ জয় অসম